নমস্কাৰ, এয়া হৈছে ৰেৱতী হাতী, নাজিমে চলায় উজনিৰ হাতী। আৰু আজি গৰম বুলি পাহাৰত নিয়া নাই, ছাতেই ৰাখিছে, গছৰ ছাত। এয়া ৰেৱতী। মইতো ৰেৱতীৰ ভিডিঅ' দিয়ে থাকোঁ, আপোনালোক পায়ে থাকে ৰেৱতীৰ ভিডিঅ'। ৰেৱতী এয়া। আৰু এইফালে আছে সোণমালা, আমাৰ তেজপুৰৰ সোণমালা হাতী শুই আছে গৰমত। দুপৰীয়া যিহেতু সিহঁতক কলগছ দিলে, ইয়াত কলচল খায়, কলগছ খায়। ধুনীয়াকৈ এইফালে পৰি হৈ আছে, শুই আছে। কিমান ধুনীয়াকৈ শুই আছে সোণমালাই, আমাৰ তেজপুৰৰ। আপোনালোকক দেখুৱাই আছোঁ বাৰু, মই ওচৰলৈ গৈ আছোঁ। এইফালে আছে সোণমালা, সেই আছে সোণমালা, কিমান ধুনীয়াকৈ শুই আছে দুপৰীয়া, একদম গছৰ ছাট। বেছি গৰমো লাগিছে আৰু ধুনীয়াকৈ আৰাম কৰি আছে। চাক কিমান ধুনীয়াকৈ শুই আছে সোণতৰা। আৰু সোণতৰাই মোক চিনে বুলি আৰু সি উঠা নাই, জানেই তাক কোনো অসুবিধা ডিষ্টাৰ্ব নিদিওঁ। কিমান ধুনীয়াকৈ শুই আছে, চাইছে। আকৌ মোলৈ চাইও আছে, কাণকেইটামান এটা লৰোৱা নাই, মোক চাই আছে আৰু মই কি কৰোঁ নকৰোঁ। আৰু হাতী এনেকৈ দিনত নুশুৱে বাৰু, কিন্তু বহুত হাতী শুৱে, যেনেকৈ সোণতৰা আৰু আমাৰ বহুতকেইটা হাতী আছে, দিনতো শুই থাকে। মানে মানুহক বিশ্বাস কৰিহে শুৱে, আৰু কিছুমানে ভয় খায় ৰাতি শুৱে, দিনত নুশুৱে। কিন্তু তাই আৰু দিনতে শুই দিয়ে, কাৰণ আমাক চিনি পায়, জানি পায়, সেইবুলি আৰু আমাৰ ওচৰত শুই দিয়ে আৰু তাৰ কোনো প্ৰব্লেম অসুবিধা নাই। চাক কিমান ধুনীয়াকৈ শুই আছে, সেই চাক। সেইফালে কলবিলাক তাক যে দিছিলে, গৰুবিলাকে খাই আছে ইয়াৰ কল। আৰু একদম চাত ধুনীয়াকৈ টোপনিয়াই আছে। চাক কিমান ধুনীয়াকৈ শুই আছে সোণতৰা। এতিয়া মই মাটি দিলে আকৌ উঠি যাব, কিন্তু সেইটো নিবিচাৰোঁ বাৰু, সি শুই থাককচোন। নহ'লে মোলৈ কিন্তু চাই আছে আকৌ, চাব, সেই চাক মোলৈ চাই আছে। সেইটা উঠিও যাব পাৰে, মই একদম ওচৰত আহিলোঁ যে। কিমান ধুনীয়াকৈ শুই আছে সোণতৰা, ভাল লাগে। হাতীজনী বহুত ভাল, বহুত মৰমীয়াল হাতী হয়। আৰু সোণতৰা এই মাজত যে ঢিঙত যে বাঘ ওলাইছিলে, ঢেকীয়াপতীয়া বাঘ, ডাঙৰ বাঘ, সেই সময়ত সেয়ে গৈছিলোঁ অভিযানত। আৰু আমাৰ সোণতৰা গৈয়ে, আৰু বেলেগো হাতী আছিলে, মানে সোণতৰা আৰু বহুত সাহসী ন। সোণতৰাই গৈহে বাঘটোক ৰেস্কিউ কৰিলে, ধৰিলে। আৰু সোণতৰাৰ লগত গৈছিলে দিলীপ শইকীয়া, আমাৰ বাগৰিৰে ল'ৰা হয়, সেই সোণতৰাক চলায় বৰ্তমান। আগত চলাইছিলে ভাইটি, এতিয়া টোটাল হাতী চলায় বিশ্বজিৎ নামৰ। সেই ঘোঁৰাকাটি সেই বুঢ়া পাহাৰৰ তলত এটা ৰেঞ্জ আছে, আমাৰ এলিফেণ্ট কেম্প বুলি কয়, সেই এলিফেণ্ট কেম্পৰ হাতী চলায় এতিয়া বিশ্বজিৎ। বহুত ডাঙৰ দল হাতী চলায়, আগত সোণতৰাক চলাইছিলে। চাওক সোণতৰা কিমান ধুনীয়াকৈ শুই আছে, আমাক কিমান বিশ্বাস কৰে, চাইছে। মই একদম ওচৰত, তথাপিও সি নুঠিছে, সি জানে আমি একো নকৰোঁ, সেইবুলি আৰু ধুনীয়াকৈ শুই আছে। বেলেগ মানুহ হ'লে একদম দৌৰি উঠি গ'লে হয়, উঠি খেদিলে হয়, কিন্তু আমাক চিনি পায় বুলি সি নুঠে। চাইছে কিমান ধুনীয়াকৈ শুই আছে। তাক আমি কোনো ডিষ্টাৰ্বেই নকৰোঁ, জানে আমি কোনো তাক ডিষ্টাৰ্ব নকৰোঁ, সেইবুলি সি একদম ধুনীয়াকৈ শুই আছে, তাক কোনো ডিষ্টাৰ্ব লগা নাই। সেই তেনেকুৱা আৰু বিশ্বাস বস্তুটো লাগিব জীৱ জন্তুৰ লগত। সেই জীৱ জন্তুৰ লগত সদায় সময় দিব লাগে। সিহঁতৰ লগত সময় দিলে সিহঁত আপোনাক চিনি পাব, জানি পাব আপুনি কেনেকুৱা মানুহটো, আৰু আপুনি বুজি পাব তাই কেনেকুৱা। সেইবিলাক আৰু মৰম চেনেহ ভাল পোৱা আমাৰ হাতীৰ লগত। সঁচা কিমান ধুনীয়াকৈ শুই আছে, বহুত ভাল লাগিছে। এই গৰমত সি মানে আৰু কিমাননো ৰৈ থাকিব, কল চল খালে, পেট ভৰিলে, সেইবিলাক আৰু শুই আছে ধুনীয়াকৈ, পৰি দিছে দুপৰীয়া। যেনেকৈ আমি শুই থাকোঁ দুপৰীয়া গৰম লাগিলে ফেনৰ তলত, সিহঁততো ফেনৰ তলত নাযায় ন, ধুনীয়াকৈ বতাহ বলিছে ওপৰত। চাক পাতবিলাক ধুনীয়াকৈ লৰি আছে, এই তলত ধুনীয়াকৈ আমাৰ সোণমালাই শুই আছে, কিমান ভাল লাগিছে। চাক শুই আছে, মই কথা পাতি আছোঁ তথাপিও একদম চকু বন্ধ কৰি কিমান ধুনীয়াকৈ শুই আছে। চাক এইবিলাকহে আমাৰ কাজিৰঙাৰ হাতী, খুবেই ভাল। আচলতে কাজিৰঙাত আমাৰ ইয়াত হাতী চাফাৰী কৰে সোণমালাই, আৰু সোণমালাৰ ঘৰ অৰিজিনেল ঘৰ ঢেকীয়াজুলি। চাক কিমান ধুনীয়াকৈ শুই আছে, খুব ভাল লাগিছে। সোণমালা তুমি শুই থাকা, তোমাক ডিষ্টাৰ্ব নিদিওঁ, আমি গৈ থাকোঁ আৰু যাওঁগৈ, তোমাক ডিষ্টাৰ্ব নজগাওঁ, তুমি শুই থাকাচোন। এতিয়া ৰেৱতীৰ ওচৰত যাওঁ এপাক, সেয়া ৰেৱতী। আৰু বতৰটো বহুত গৰম বুলি আৰু হাতীবিলাক পাহাৰত নিয়া নাই, প্ৰায় হাতীয়ে, সেইবুলি ৰেৱতীও ইয়াতে। আৰু সোণতৰা শুই থাকক, তাক ডিষ্টাৰ্ব নিদিওঁ। আৰু চাওক ৰ'দ এতিয়া মানে গৰম দিন আহিলে যিহেতু আৰু ৰ'দটো থাকিবই ন। বহুত বতাহও দিছে, ভালো লাগিছে বতাহত। ৰেৱতীয়ে মোলৈ চাই আছে। ৰেৱতী, অ' ৰেৱতী মাই, কি খবৰ? অ' ৰেৱতী, কি খবৰ? ৰেৱতী মাই, কি খবৰ? ভাল। এয়া ৰেৱতী, ৰেৱতী ছাট ৰৈ আছে কলগছ খাই কিনে। ৰেৱতী এটা এনেকুৱা হাতী হয় নহয়, ইমান মৰম লগা। চাওক ৰেৱতীক, সেয়া সেইফালে সোণতৰা শুই আছে, আৰু চাগে গাড়ীবিলাক চলি আছে, আমাৰ নেশ্যনেল হাইৱে 37 নম্বৰ নেশ্যনেল হাইৱে একদম কাষতে। সেইফালে কাঞ্চনক বন্ধা আছে। চাওক
এই দুপৰীয়া ৰ'দৰ মাজত সিফালে পাহাৰ আছে হা, এইফালে আকৌ কলো থোৱা আছে, বেলেগ হাতী বান্ধে যে ইয়াত, এইফালে কলো থৈ দিছে। কিন্তু চাক সি ইয়াত চাক তাৰ ভৰিত কোনো চেইন নাই, চিকলি নাই, সি এনেকেই আছে ইয়াত। এতিয়া বুলি নহয়, 2-3 ঘণ্টা ধৰি সময় ধৰি এই ছাতে আছে, ক'তো নগৈছে। মানে ইমান বুজি পায় যে গ'লে আৰু মানুহে তাক গালি চালি দিব, খেদিব, সেই বুলি ক'তো নাযায়। চাক এক জেগাত ৰৈ আছে আৰু একদম বতাহো বলিছে আৰু ঠাণ্ডা, এই ছাত ধুনীয়াকৈ ৰৈ আছে। ইমান বুজি পায় ৰেৱতীয়ে। চাক ৰেৱতী নাযায় ইয়াৰ পৰা, ধুনীয়াকৈ ৰৈ আছে এজেগাতে, ইয়াৰ পৰা নিহিলেও তাই। ইমান মানে সেই বুজি পায় আৰু ইমান বুজি পায় আমাৰ হাতীবিলাকে। চাক ইমান ধুনীয়াকৈ ইয়াত ৰৈ আছে। চাক আকৌ গাও খজুৱাই আছে, কিন্তু সি নাযায়, জানে তাই আৰু গ'লে আৰু মানুহে খেদিব, সেই আৰু সেইকাৰণে নাযায় আৰু ইয়াতে ৰৈ দিছে। জানে আৰু ক'তো যাব নালাগে, পেট ভৰিলে তাইৰ কলগছ খায়, ইয়াতে ৰৈ আছে। আৰু মই আৰু ভিডিঅ' বনাই আছোঁ আৰু তাক চাই বা বুলি ইমান বুজি পায় নাই হাতীজনীয়ে। এনেকৈ ৰৈ আছে, মাহত নাই, কোনোৱে নাই, ধুনীয়াকৈ ৰৈ আছে। আৰু সোণতৰা চাক এতিয়ালৈকে হৈয়ে আছে সোণতৰা, সেয়া। মই আকৌ এঘণ্টা পিছত আহিলোঁ, ৰেৱতীৰ ওচৰত আহিছিলোঁ, আকৌ সোণতৰাৰ ওচৰত পালোঁ। সোণতৰা চাক শুয়ে আছে কিমান ধুনীয়াকৈ, তাই উঠাই নাই আৰু। শুই থাক মাই, শুই থাক, একো নাই দে। এনেকুৱা বহুত হাতী আছে আমাৰ এই পাহাৰতো শুই থাকে দিনত, মানে খাই কৰি পেট ভৰি থাকিলে শুই থাকে, নহ'লেতো ভোকত থাকিলেতো শুই নাথাকিলে হয়। মানে টেনশ্যন নাই আৰু। ৰাতিপুৱা আহিলে ভিতৰত ডিউটি কৰি আহি ৰাতিপুৱা আৰু কল চল খালে, পাহাৰটো নিছিলে, তাতো ঘাঁহ চাহ খাই আৰু ইয়াত চাহ বুলি গছৰ তলত বান্ধিলে, এতিয়া ধুনীয়াকৈ খাই কৰি শুই আছে। খুব ভাল লাগে এইবিলাক চাই মোৰ। আৰু বহুতে মোক কৈ থাকে যে হাতী শুই থকা ভিডিঅ' বনাবলৈ চাই লওক কেনেকৈ শুই আছে, ইমান ধুনীয়াকৈ শুই আছে। চাওক মই আকৌ এঘণ্টা আগতো আহিছিলোঁ, তেতিয়া আহি চালোঁ সি শুই আছিলে। আকৌ এঘণ্টা পিছত আকৌ আহিলোঁ মই, 1-1.5 ঘণ্টামান পিছত, এতিয়া শুয়ে আছে। তাক উঠিব অলপ পিছত, তাক নৈত লৈ যাব গা ধুৱাবলৈ, তেতিয়া আৰু উঠিব আৰু। এতিয়া শুয়ে থাককচোন, শুই থাক মাই, শুই থাক। ইমান বতাহ বলিছে, চকু মুদি দিছে, কি ভাল লাগিছে। আৰু এয়া আমাৰ সোণতৰা, বহুত ভাল লাগে দেই সোণতৰাক। সোণতৰাক মানুহে মতা হাতী বুলি কয়, কাৰণ মূৰটো বহুত ডাঙৰ সোণতৰাৰ। মানুহে ভাবে মতা হাতী নেকি, মখনা হাতী বুলি কয় সোণতৰাক। দেখাটো বহুত ডাঙৰ, ওখ বাখ হয় সোণতৰা, সেইকাৰণে তাক মতা হাতী বুলি ভাবে। আৰু তেনেকুৱা আৰু ধৰক। শুই থাক মাই, মই যাওঁ, তোক ডিষ্টাৰ্ব নিদিওঁ। বাই বাই, আজি ইমানলৈকে আৰু।